নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগত জনাইছোঁ। কৃষক বন্ধুসকল, মই আজি দাংবডি বা লেচেৰা খেতিৰ এটা সমস্যা সন্দৰ্ভত আপোনালোকক অৱগত কৰাৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এয়া মোৰ লাও খেতি এবাৰ দেখুৱাই দিছোঁ, যিহেতু মোৰ এই লেচেৰা খেতিৰ ওচৰতে লাও খেতি। এয়া চাওক লেচেৰা কেনেকৈ বৰ্তমান লাগি আছে। এয়া যদি আপোনালোকে চাই একেবাৰে মাটিত পৰি আছে। মাটিটো ঠিক নহয়, যিহেতু মই মালচিং পদ্ধতিত কৰিছোঁ। এয়া চাওক। আৰু এই লেচেৰা খেতি মই যেতিয়া বীজ ৰোপণ কৰিছিলোঁ তেতিয়াৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। প্ৰতিটো ভিডিঅ' মই চেনেলত আপলোড কৰিছোঁ। আজি এনেকুৱা হৈছে চাওক, কি ধুনীয়া গছবিলাক হৈছে আৰু ফলনো লাগিছে। নিশ্চয় আপোনালোকে দেখিছে, ধুনীয়া ফল লাগিছে আৰু আজি মই বেচিব লাগিব। কিন্তু কৃষক বন্ধুসকল, এটা বেমাৰৰ বিষয়ে অৱগত কৰাৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকৰ লেচেৰা খেতিত কি এটা বেমাৰ লাগিব পাৰে আৰু এই বেমাৰ আপোনালোকে কেনেকৈ নাইকিয়া কৰিব। আৰু মোৰো লাগিছিল, মই এটা গছ আপোনালোকক দেখুৱাম। প্ৰথমতে মই লেচেৰা ফলনটো দেখুৱাই দিছোঁ আপোনালোকক, কেনেকৈ ফল লাগিছে। এইবিলাক আপোনালোকে যদি চাই, এয়া চাওক একেবাৰে তলৰ পৰা ফল লাগিছে। এয়া চাওক মালচিং মাটিত, এয়া চাওক এইবিলাক। আৰু বৰ্তমান আমাৰ ফালে লেচেৰাৰ দাম ভাল চলি আছে, 40 টকা পাইকাৰী চলি আছে। গতিকে লেচেৰা যদি পাইকাৰী 40 টকা হয়, বহুত ভাল দাম বুলি ক'ব লাগিব। আৰু মই ইয়াৰ আগতে আপোনালোকক অৱগত কৰাইছিলোঁ যে আপোনালোকে খেতিবিলাক তেনেকৈ কৰিব। যেতিয়া চবে কৰে তেতিয়া আপোনালোকে নকৰিব। যেতিয়া সেই প্ৰথমে কৰাবিলাক শেষ হৈ যায়, তাৰপিছত আপোনালোকে সেই বজাৰটো ধৰিব আৰু তেনেকৈ কৰিব। কৃষক বন্ধুসকল, মই গছটো আপোনালোকক দেখুৱাইছোঁ, যোনটো বেমাৰৰ বিষয়ে মই আপোনালোকক অৱগত কৰাৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এইটো চাওক, এই তিনিটা গছত বেমাৰ লাগিছে। এয়া চাওক, যদি ওপৰৰ পৰা মই দেখুৱাওঁ এইটো। আৰু এইটো কি হৈছে কৃষক বন্ধুসকল, মই যোৱাকালি এটা গুৰি উঘালিলোঁ, এটা গছ উঘালিলোঁ। মই দেখুৱাইছোঁ এইটো কিহৰ কাৰণে হৈছে। এইটো গছ মই যোৱাকালি উঘালিছিলোঁ। এয়া চাওক। আৰু বেমাৰটো কি কোনো তেনেকুৱা বেক্টেৰিয়েল উইল্ট নহয়। এইটো হৈছে কি, এই যে যোনটো গুৰি আছে যে, মই দেখা পালোঁ এই গুৰিটো পচি গৈছে। পচি যায় এনেকৈ বেমাৰটো লাগিছে। এয়া চাওক, এই তিনিজোপা গছত কিন্তু লাগিছে সেই বেমাৰটো, এটা দুটা তিনিটা। কিন্তু তাৰপিছত মই লাগিব দিয়া নাই। আৰু মই এটা ড্ৰিঞ্চিং কৰিছোঁ। ড্ৰিঞ্চিং মানে কি, এটা মেডিচিন মই কি কৰিছোঁ, পানীৰ লগত মিহলাই গুৰিত, প্ৰতিটো গছৰ গুৰিত ঢালি দিছোঁ। এনেকুৱা গছৰ গুৰিটো হয়, এনেকুৱা হয়, ইয়াতে মই ঢালি দিছোঁ। কিন্তু ইয়াতে ঢালি দিছোঁ আৰু সেইদিনৰ পৰাই দেখিলোঁ যে তেনেকুৱা নতুনকৈ কোনো বেমাৰ লগা নাই। আৰু এইটো আগতে হোৱা, আৰু এইবিলাকো কি হৈছে, কণ্ট্ৰল হৈ গৈছে। হয়তো সেইটো নমৰিব পাৰে, মই যোনটো মেডিচিন দিছোঁ। আৰু কৃষক বন্ধুসকল, মেইন কথা হৈছে যে আপোনালোকৰ যদি এনেকুৱা সমস্যা হৈছে বা লেচেৰা গছত যদি এনেকুৱা বেমাৰ আপোনালোকে দেখে যে দুই এটা গছ মানে আপোনালোকৰ তেনেকুৱা হৈছে, এই ইয়াতে দুটা গছত হৈছে। আৰু এইটো কি হয়, যিহেতু এতিয়া বৰষুণ দি আছে, বৰষুণৰ বতৰ, গতিকে বৰষুণৰ বতৰ বৰষুণ দিব। কিন্তু আমাৰ খেতিক আমি কেনেকৈ ৰক্ষা কৰিম বা বেমাৰমুক্ত কৰি ৰাখিব পাৰিম, সেইটো আমাৰ কথা। কৃষক বন্ধুসকল, মূল কথাটো হ'ল যে যদি আপোনালোকৰ এই দাংবডি বা লেচেৰা খেতিৰ গছবিলাক যদি এনেকৈ মৰি যায়, গুৰি পচি যায়, আপোনালোকে কি কৰিব, এই যোনটো গুৰি দেখিছে যে, এইবিলাক যে গুৰি দেখিছে, এইটো মই খলি টাইপত কৰিছোঁ। এটা খলিত এটাই বীজ দিছিলোঁ। এইটো চাওক, এই গুৰিটোত কি কৰিব, এটা ভেঁকুৰনাশক, আৰু ভেঁকুৰনাশকটো হৈছে থায়ফিনেল মিথাইল। 70% থায়ফিনেল মিথাইল মই স্ক্ৰীণত দি দিছোঁ। এই থায়ফিনেল মিথাইল আপোনালোকে কি কৰিব, প্ৰতি লিটাৰ পানীত 3 গ্ৰাম মিহলাই আপোনালোকে কি কৰিব, প্ৰতিটো গছৰ গুৰিত আপোনালোকে ঢালি দিব। কমেও প্ৰতিটো গুৰিত 100 পৰা 150 ml আপোনালোকে ঢালি দিব। তাৰপিছত দেখিব যে এই বেমাৰ একেবাৰে 100% কণ্ট্ৰল হৈ যাব। যি হয়তো মৰিলে বা যি গুৰি পচি নষ্ট হ'ল, আৰু কিন্তু নেক্সট টাইম আপোনালোকৰ তেনেকুৱা নহ'ব। গতিকে আপোনালোকে থায়ফিনেল মিথাইল আপোনালোকে ব্যৱহাৰ কৰিব। সেইটো কিন্তু বেষ্ট।
যদি আপোনালোকে এই থাইফেনেল মিথাইল নাপায় বা ৰক' যদি আপোনালোকে নাপায়, অল্টাৰনেটিভ এটা মেডিচিন হৈছে, সেইটো হৈছে ব্লাইটক্স বা ব্লু কপাৰ। কিন্তু কৃষক বন্ধুসকল, ইয়াতে এটা সমস্যা আছে। যদি আপোনালোকৰ গছবিলাকত যদি এনেকৈ ফল লাগি আছে বা ফুল লাগি আছে, ফল লাগি থকা সময়ত কিন্তু কি হ'ব, আপোনালোকৰ মানে ফুল সৰিব যদি ব্লু কপাৰ আপুনি দিয়ে। গতিকে তাৰ কাৰণে মই কওঁ, যদি আপোনালোকে ৰক' পায়, হয়তো বিভিন্ন ব্ৰাণ্ডত বা বিভিন্ন কোম্পানীৰ হয়তো পাব পাৰে থাইফেনেল মিথাইল। ৰক' হৈছে এইটো এটা ব্যৱসায়িক নাম ৰক'। গতিকে থাইফেনেল মিথাইল থকা যিকোনো ভেঁকুৰনাশক আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে। তে কৃষক বন্ধুসকল, আপোনালোকে সেইটো কৰক, তেতিয়া দেখিব যে আপোনাৰ যোনটো সমস্যা বা সেই গুৰি পচাৰ যোনটো সমস্যা, সেই সমস্যা একেবাৰে নাইকিয়া হ'ব। আৰু অকল এই দাংবডি বুলি নহয় বা লেচেৰা বুলি নহয়, আপোনালোকে যদি আপোনালোকৰ খেতিত তেনেকুৱা বেমাৰ দেখে যে গুৰি পচি যোৱা, বিশেষকৈ গুৰি পচি যোৱা, শিপা পচি যোৱা, এই বেমাৰৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই থাইফেনেল মিথাইল 70% আপোনালোকে গুৰিত যদি এনেকৈ ড্ৰিঞ্চিং কৰে, আপোনালোকৰ যোনটো বেমাৰ, সেই বেমাৰ ঠিক হৈ যাব বা গুৰি পচা যোনটো বেমাৰ, সেই গুৰি পচা বেমাৰ নোহোৱা হৈ যাব। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এইখিনিয়ে আছিলে। সৰু এটা বিষয়, কিন্তু বহুত ইম্পৰ্টেণ্ট মই ভাবোঁ। যিহেতু আমি খেতিয়ক, যিহেতু ইমান কষ্ট কৰি আমি খেতি বাতি কৰোঁ, কিন্তু অৱশেষত যাই যদি গছবিলাক এনেকৈ বা খেতিবিলাক আমাৰ নষ্ট হয়, হয়তো মনত বহুত বেয়া লাগে, হয়তো আমি লোকচানৰ সন্মুখীন হওঁ। তে আপোনালোকে যাতে লোকচানৰ সন্মুখীন নহয়, তাৰ কাৰণে আপোনালোকে সেই ব্যৱস্থা গ্ৰহণ কৰক। আৰু আপোনালোকে ৰক' যোনটো ভেঁকুৰনাশক, সেইটো আপোনালোকে গুৰিবিলাকত ড্ৰিঞ্চিং কৰক। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।